ওদালগুৰি ৰজাগড় অঞ্চলৰ 105 বছৰীয়া এগৰাকী বৃদ্ধা নাম নৰ্মদা দেৱী দুৰ্বিষহ জীৱন যাপন কৰা বৃদ্ধাগৰাকীয়ে পকী ঘৰ বিচাৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ জনাইছে কাতৰ আহ্বান বছৰ বছৰ ধৰি চৰকাৰী কোনো আঁচনিয়ে ঢুকি নাপালে এইগৰাকী বৃদ্ধাক ওদালগুৰি জিলাৰ পানেৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিমাগুচিৰ ৰজাগড়ৰ অহিতিপৰ বৃদ্ধাগৰাকীৰ কৰুণ কাহিনী শুনিলে আপোনাৰ চকু হেমিকি উঠিব এই সন্দৰ্ভত ওদালগুৰিৰ পৰা শশাংক শৰ্মাৰ এক প্ৰতিবেদন আগবঢ়াইছে মই বৰ্তমান উপস্থিত আছোঁ ওদালগুৰি জিলাৰ ৩ নম্বৰ ৰজাগড়ত আৰু পোনপ্ৰথমে মই অসম লাইভৰ প্ৰতিগৰাকী দৰ্শকক মোৰ কেমেৰা সজ্জিত কিছু দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এয়া হৈছে 105 বছৰীয়া এগৰাকী আইতা আৰু এই আইতাগৰাকী আচলতে বিগত বহু বছৰৰ পৰা তেওঁ যি চৰকাৰী যি আঁচনি এই চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'ব লগা হৈ আহিছে অসম লাইভৰ প্ৰতিগৰাকী দৰ্শকে দেখিছে এয়া হৈছে ওদালগুৰি জিলাৰ ৩ নম্বৰ ৰজাগড়ৰ এগৰাকী বৃদ্ধাৰ কৰুণ কাহিনী আৰু অসম লাইভৰ প্ৰতিগৰাকী দৰ্শকে দেখিছে এয়া আইতাৰ যি এক গোহালি হাদ্ৰী পৰিৱেশ এই আইতাগৰাকী আচলতে বহু আবেদন নিবেদন কৰিছিল যদিও কিন্তু এতিয়ালৈকে এটি পকী ঘৰ পাবলৈ সক্ষম নহ'ল মোৰ সৈতে একাংশ ইয়াৰে গাঁওবাসী আছে মই গাঁওবাসীৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম পোনপ্ৰথমে নমস্কাৰ জনাইছোঁ কি ক'ব কেতিয়াৰ পৰা আইতাৰ এই অৱস্থা হৈছে পোনপ্ৰথমে আপোনালোকক অসম লাইভ 24 আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা এগৰাকী আইতাৰ খবৰ ল'বৰ কাৰণে আপোনালোক আহি প্ৰচাৰ মাধ্যমৰ জৰিয়তে আপোনালোক আহি খবৰ লোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ এগৰাকী অতি বৃদ্ধ আইতা আৰু এই আইতাগৰাকী বৰ্তমান সময়ত এইখন অসমত খুবেই কম পোৱা যায় আৰু এনেকুৱা ধৰণৰ আইতাই বৰ্তমান যিহেতু জীৱিত কালত তেওঁৰ অন্তিম কালছোৱা বহুত এটা কষ্টকৰ জীৱনেৰে তেওঁ জীয়াই আছে আৰু উৰুষা পজাত তেওঁৰ গোটেই জীৱনটো কটাই আছে আৰু চৰকাৰকো আইতাই ইয়াৰ আগতেও আহ্বান জনাইছিল যে তেওঁ এটি চৰকাৰী গৃহৰ বাবে তেওঁ আহ্বান জনাইছিল আৰু সেই আহ্বানৰ প্ৰতি কিন্তু চৰকাৰী বিষয়াসকলে এতিয়ালৈকে কিন্তু সেই আহ্বানৰ সঁহাৰি জনোৱা আমি দেখা নাপালোঁ গতিকে এই আইতাগৰাকীক সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সহৃদয় দেখুৱাই যাতে আইতাগৰাকীৰ জীৱনৰ শেষৰ কালছোৱা যাতে অতি সুন্দৰকৈ অতিবাহিত কৰিব পাৰে তাৰ এটা সুব্যৱস্থা কৰি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আমিও ইয়াৰ আগতে আমি যিখিনি পাৰোঁ আমাৰ সাধ্য অনুযায়ী আমি সহায় কৰিছিলোঁ কিন্তু আমি এনেকুৱাও সহায় কৰিব নোৱাৰোঁ কাৰণ আমাৰ আমাৰ সেই সামৰ্থ্যখিনি নাথাকে কিন্তু যিমানখিনি আমাৰ সামৰ্থ্য থাকে সেই সামৰ্থ্য অনুযায়ী আইতাগৰাকী আমি ইয়াৰ আগতে সহায় কৰিছিলোঁ গতিকে চৰকাৰক আমি আহ্বান জনাইছোঁ যিমানসমূহ হিতাধিকাৰী যিমানসমূহ আঁচনি চৰকাৰে গ্ৰহণ কৰে সেই হিতাধিকাৰীৰ আঁচনিসমূহ কিন্তু প্ৰকৃত হিতাধিকাৰীয়ে যাতে লাভ কৰে তাৰ এটা সুন্দৰ ব্যৱস্থা কৰিব লাগে আৰু এই আইতাগৰাকীক চৰকাৰী ব্যৱস্থাৰ আওতাত আনি এটা ভাল ব্যৱস্থাৰে জীৱনৰ শেষৰ কালছোৱা যাতে ভালদৰে উপভোগ কৰিব পাৰে তাৰ বাবে ভাল ব্যৱস্থা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ হয় নিশ্চয়কৈ আচলতে এয়া অসম লাইভৰ প্ৰতিগৰাকী দৰ্শকে দেখিছে এইগৰাকী আইতাৰ বৰ্তমান বয়স হৈছে 104 বছৰ আৰু 104 বছৰ হোৱাৰ পিছতো আইতাই আচলতে এনেধৰণে তেওঁ নিজেই মুখত যি আচলতে এই ঠাণ্ডাত লগোৱা যি ক্ৰীম এই ক্ৰীম তেওঁ নিজে লগাবলৈ সক্ষম হৈছে আৰু তেওঁৰ এই যি বিচনা এই বিচনাখনত তেওঁ আচলতে বহু বছৰৰ পৰা আচলতে তেওঁ এই বিচনাখনতে তেওঁ থাকে আৰু সন্ধিয়া হোৱাৰ লগে লগে যেন তেওঁৰ যি এই শৰীৰ যেন এই শীতত তেওঁৰ দুৰ্ভগীয়া পৰিয়ালটিয়ে যিখিনি পাৰিছে সেইখিনি তেওঁলোকে কৰিছে আৰু মই পোনে আইতাৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম আইতা আপোনাৰ নামটো নৰ্মদা দেৱী আপুনি কিবা চৰকাৰী আঁচনি পাইছেনে নাই এতিয়ালৈকে কিবা চৰকাৰী আঁচনি পাইছেনে নাই মই শুনা নাই নিশ্চয়কৈ আচলতে 104 বছৰীয়া বৃদ্ধাগৰাকীয়ে শুনিবলৈ অক্ষম যদিও কিন্তু তেওঁ চেষ্টা কৰিছে ক'বলৈ মোৰ সৈতে তেওঁৰ নাতিগৰাকী আছে মই নাতিগৰাকীৰ সৈতেও কিছু কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু তোমাৰ আইতা গতিকে অকণমান ইফালে আহিলে ভাল হয় কিবা চৰকাৰী আঁচনি পাইছেনে নাই বৰ্তমান একো পোৱা নাই এই কণ্ট্ৰলৰ চাউলকেইটা আৰু এই অলপমান এনেকৈ হেৰি হৈ আছে সেইখিনিয়ে সুবিধা আৰু ইয়াৰ শেষকালটো যাতে ভালকৈ যায় এইটো যি নহওক বাৰু জনপ্ৰতিনিধিবিলাক আহে নাই কেতিয়াবা বৰ্তমান এতিয়া অহা নাই আৰু এই আজি 2022 আছিল নেকি তেতিয়াৰ পৰা আহে নাই
নিশ্চয়কৈ মোৰ লগত আৰু এগৰাকী স্থানীয় ব্যক্তি আছে আৰু ক'ব লাগিব যে ভেৰগাঁও যি বিধানসভা সমষ্টি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নিজ সমষ্টিতে আচলতে এইগৰাকী বৃদ্ধাই আচলতে এই কালচোৱাত তেওঁ অকলে নিজে এই গোহালি সদৃশ পৰিৱেশত থাকিবলগীয়া হৈছে মই পোনে পোনে এগৰাকী স্থানীয় ব্যক্তি আছে মই তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম কি ক'ব নমস্কাৰ অসম লাইভক মই ধন্যবাদ জনাইছোঁ আমাৰ এই ৰাজাগড়ৰ নিচিনা পিছপৰা অঞ্চলত এই বৰনদী অভয়াৰণ্যৰ গাতে লাগি থকা এই যিটো আমাৰ আইতা 104 বছৰীয়া আইতা তেখেতে যে চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ আছে তাৰ বাবে দুৰ্ভাগ্যজনক কাৰণ বৰ্তমান সময়তো অসম চৰকাৰৰ যিমান আঁচনি আছে সেই আঁচনিৰ ভিতৰত বৰ্তমানলৈকে আমাৰ আইতাগৰাকী যে পৰা নাই তাৰ বাবে বহুত দুৰ্ভাগ্য বুলি ভাবোঁ কাৰণ আমিও যিহেতু সহায় কৰিব পৰা নাই তেখেতক চৰকাৰৰ ফালৰ পৰা আমি বহুবাৰ অনুনয় বিনয় কৰাৰ পিছতো চৰকাৰে কোনো তেখেতক সুবিধা কৰি দিয়া নাই আমিও বিচাৰোঁ যে আমাৰ ভেৰগাঁও সমষ্টিৰ বিধায়ক লগতে আমাৰ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই এই বিষয়টো অকণমান নিজে তদাৰক কৰি আইতাৰ কাৰণে এটি সুন্দৰ ঘৰ বনাই দি বা বৃদ্ধ পেঞ্চন বা তেনেকুৱা কিছু সা সুবিধা কৰি এই বুঢ়া বয়সত যেন তেখেতক অকণমান হ'লেও সঁহাৰি দি যে তেখেতেও যে মনত অলপ ভাবে যে সুন্দৰ এখন চৰকাৰৰ দ্বাৰা মই কিবা এটা সুবিধা পালোঁ বুলি মনত পতিয়ন যাব পাৰে ঠিক তেনেকুৱা এটা ব্যৱস্থা কৰি দিব বুলি আমি চৰকাৰক অনুৰোধ জনাওঁ কাৰণ আইতাৰ আপোনালোকে চাব দেখুৱাও মহৰীটো আগৰ বহুত যিটো আঁঠুৱা আছে তেখেত সেই চিঙা আঁঠুৱা বা চিঙা বিচনা বাটাম পাৰি তেখেতক শুই থকা কাৰণ গৃহস্থৰো ইমান পৰিপাতি কৰি দিব পৰা ব্যৱস্থা নাই বহুত দুখীয়া মানুহ হাজিৰা কৰি খায় সেয়ে আমি চৰকাৰৰ ফালৰ পৰা আকৌ অনুৰোধ জনাইছোঁ চৰকাৰে যেন ধুনীয়াকৈ তেখেতক বৃদ্ধকালটো মানে শেষ কৰিব পাৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ ধন্যবাদ হয় নিশ্চয়কৈ আৰু এয়া আছিলে আজি 3 নম্বৰ ৰজাগড়ৰ যিগৰাকী আইতাৰ 105 বছৰ বয়স আৰু এই আইতাগৰাকীয়ে আচলতে